হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ। যিসকলে প্ৰথমত আধাৰ কাৰ্ড বনাইছিল, সেই সময়ত বেছি সংখ্যক লোকে জনা নাছিল আধাৰ কাৰ্ডত কোনটো মোবাইল নম্বৰ দিয়া হ'ব, বা যিটো মোবাইল নম্বৰ দিয়া হৈছিল সেই মোবাইল নম্বৰটো এতিয়ালৈকে তোমালোকৰ সেই মোবাইল নম্বৰটো নাই বা হেৰাই গৈছে বা নষ্ট হৈ গৈছে। তেতিয়াহ'লে তোমালোকৰ বাবে বহুত ভাল খবৰ। তোমালোকৰ বাবে আধাৰ কাৰ্ডৰ বহুত কেইটা আপডেট আছে, যেনেকুৱা তোমালোকৰ নেম কাৰেকশ্যন, মোবাইল আপডেট, তাৰপিছত তোমালোকৰ এড্ৰেছ আপডেট, তোমালোকে বহুত কেইটা আপডেট ইয়াতে কৰিব পাৰিবা। আমি ইয়াতে আলোচনা কৰিম তোমালোকৰ মোবাইল নাম্বাৰটো কেনেকৈ আপডেট কৰিব পাৰা। মানে বেছি সংখ্যক লোকৰ বা বেছি সংখ্যক মানুহৰে আধাৰ কাৰ্ডৰ যিটো মোবাইল নম্বৰ আছিল সেই মোবাইল নম্বৰটো নষ্ট হৈ গৈছে বা হেৰাই গৈছে। সেয়েহে তোমালোকে এই আধাৰ কাৰ্ডৰ মোবাইল নম্বৰখন বা তোমালোকৰ এই আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ কেনেকৈ তোমালোকে আপডেট কৰিব পাৰা, সেইটো বিষয়ত আমি আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, তোমালোকে যদি আমাৰ চেনেলত নতুনকৈ আহিছা তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া হা বন্ধু বান্ধৱীসকল, আমি কেনেকৈ আধাৰ কাৰ্ড আপডেট কৰিব পাৰিম। এইটো আপডেট কৰাৰ কাৰণে তোমালোকে প্লে ষ্টৰত যাই তোমালোকৰ চাৰ্চ মাৰিব লাগিব আধাৰ। আধাৰ চাৰ্চ মাৰাৰ লগে লগে তোমালোকে অলপ স্ক্ৰল ডাউন কৰিবা, তাৰপিছত তোমালোকৰ এই যিটো আধাৰ লিখা আছে সেইটো তোমালোকে ইনষ্টল কৰি লৈ ল'বা। এইটো ইনষ্টল কৰাৰ লগে লগে তাৰপিছত তোমালোকে অপেন কৰি লৈ ল'বা। ওপেন কৰাৰ পিছত তাৰপিছত তোমালোকৰ ডিস্কভাৰ কি ফিউচাৰ্ছ তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ নেক্সট অপশ্যন আহিছে, নেক্সট অপশ্যনত ক্লিক কৰি দিবা। তাৰপিছত নেক্সট মাৰিবা, তাৰপিছত নেক্সট মাৰিবা, তাৰপিছত তোমালোকে নেক্সট মাৰিবা। তাৰপিছত তোমালোকৰ ইয়াতে লিখা আছে এণ্টাৰ আধাৰ নম্বৰ। তাৰপিছত তোমালোকে আধাৰ নম্বৰত ক্লিক কৰি দিবা। তাৰপিছত তোমালোকে আই এম ৰেডি উইথ মাই আধাৰ, মানে তোমালোকৰ আধাৰ নম্বৰ যিটো আছে সেইটো তোমালোকৰ চিলেক্ট কৰিব লাগিব। যেনেকুৱা তোমালোকৰ ওপৰত লিখা আছে ৰেডি টু বিগিন, মানে আধাৰ নম্বৰ অৰ ভাৰ্চুৱেল আইডি, মানে তোমালোকে যিকোনো এটা দি চিলেক্ট কৰি তোমালোকে আধাৰখন আপডেট কৰিব পাৰিবা। মানে আধাৰ কাৰ্ডৰ মোবাইল নম্বৰখন আপডেট কৰিব পাৰিবা। আই এম ৰেডি উইথ মাই আধাৰ ইয়াতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত ইণ্টাৰ আধাৰ নম্বৰ আছে, তাতে তোমালোকৰ আধাৰ নম্বৰটো বহাই ল'বা। তাৰপিছত তোমালোকৰ কন্টিনিউ আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত বহুত কেইটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আহিছে, সেইকেইটা তোমালোকে যদি পঢ়িবলৈ বিচৰা তেতিয়াহ'লে তোমালোকে পঢ়িব পাৰা, আৰু যদি তুমি পঢ়িব নিবিচাৰা তেতিয়াহ'লে তোমালোকৰ আই এগ্ৰি টু টাৰ্মছ এণ্ড কণ্ডিশ্যন এণ্ড প্ৰাইভেচি পলিচি আছে, তাতে তোমালোকে ক্লিক কৰি প্ৰচিডত ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ চিম 1 বা তোমালোকৰ চিম 2 যদি থাকে তেতিয়াহ'লে তোমালোকে চিলেক্ট কৰি তাতে তোমালোকৰ চেণ্ড এছএমএছত ক্লিক কৰি দিবা। ভেৰিফিকেশ্যন হৈ গৈছে, তাৰপিছত তোমালোকৰ ফেচ অথেন্টিকেশ্যন কৰিবলৈ দিছে, নাইবা ফেচ তোমালোকৰ ৰেকগনাইজেশ্যন কৰিবলৈ দিছে। এইটো কৰাৰ কাৰণে তোমালোকে ইনিচিয়েট ফেচ অথেন্টিকেশ্যন যে আছে তাত তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ফেচ অথেন্টিকেশ্যন ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে। কিছু সময় তোমালোকে ইয়াতে ৱেইট কৰি থাকা, তাৰপিছত তোমালোকৰ ইয়াতে নেক্সট অপশ্যন আহিব আৰু তোমালোকৰ কি কি কৰিবলৈ দিব তাতে তোমালোকে সকলো বস্তুবোৰ গম পাবা। তাৰপিছত তোমালোকৰ আধাৰ কাৰ্ডৰ লগত তোমালোকৰ ফেচখন ৰিকগনাইজেশ্যন হৈ আছে, মানে তোমালোকৰ আধাৰ কাৰ্ডৰ লগত ফেচখন মিলিছে নে নাই সেইটো তোমালোকৰ ইয়াতে কমপ্লিট হৈ গ'ল। তাৰপিছত তোমালোকৰ যিটো প্ৰচেড অপশ্যন আছে তাতে তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ ইয়াতে enter your new 6-digit PIN. This PIN will be used to protect your আধাৰ। মানে তোমালোকৰ এটা 6 ডিজিটৰ এটা পিন বনাবলৈ দিছে, যিটো পিন তোমালোকৰ আধাৰ কাৰ্ডকটো বা আধাৰ কাৰ্ডক প্ৰটেক্ট কৰি বা তোমালোকৰ চেফটি কৰি ৰাখে। সেয়েহে তোমালোকে এটা 6 ডিজিটৰ এটা পিন বনাই ল'বা।
তাৰপিছত তোমালোকৰ অট'মেটিক কমপ্লিট হৈ যাব। তাৰপিছত যদি তুমি ভাষাটো চেঞ্জ কৰিবলৈ বিচৰা তেতিয়াহ'লে তুমি ভাষাটো চেঞ্জ কৰিব পাৰা, আৰু যদি তুমি নিবিচৰা তেতিয়াহ'লে তোমালোকৰ ইয়াতে নেক্সট বুলি অপশ্যন আছে, তাতে তুমি ক্লিক কৰি দিবা। তাৰপিছত তুমি অলপ তলফালে স্ক্ৰল কৰিবা, তাৰপিছত তোমালোকৰ তাতে লিখা আছে মাই আধাৰ আপডেট। যিটো তোমালোকৰ মাই আধাৰ আপডেট আছে তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত বহুত কেইটা অপশ্যন খোলা হৈছে, যেনেকুৱা মোবাইল নাম্বাৰ আপডেট, তাৰপিছত এড্ৰেছ আপডেট, তাৰপিছত নেম আপডেট, তাৰপিছত তোমালোকৰ ইমেইল আপডেট। তুমি যিটো আপডেট কৰিবলৈ বিচৰা সেইটো আপডেটৰ ওপৰত তোমালোকে ক্লিক কৰি তোমালোকে বেছিক ডিটেইলছখিনি বহাই তাৰপিছত ছাবমিট মাৰি দিবা। ইয়াতে আমি আলোচনা কৰি আছো মোবাইল নাম্বাৰ আপডেটৰ বিষয়ে। এতিয়া আমি মোবাইল নাম্বাৰ আপডেট যিটো আছে তাতে আমি ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ প্ৰচেছিং টাইম, মানে তোমালোকৰ 1 মাহৰ ভিতৰতে সকলোখিনি কমপ্লিট হৈ যাব, আৰু তোমালোকৰ প্ৰচেছিং ফিজ লাগিব 75 টকা। মানে তোমালোকৰ প্ৰচেছিং ফিজ, তোমালোকৰ ফিজ কাটিব 75 টকা। আৰু তোমালোকৰ ইয়াতে নিউ মোবাইল নাম্বাৰ, তাৰপিছত তোমালোকৰ কেনেকৈ ষ্টেপ বাই ষ্টেপ কৰিব লাগিব সেইটোৰ বিষয়ে অলপ কৈ দিছে। যেনেকুৱা তোমালোকৰ নিউ মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন কৰিব লাগিব, ফেচ অথেন্টিকেশ্যন কৰিব লাগিব, তাৰপিছত মেক পেমেন্ট কৰিব লাগিব, তাৰপিছত কমপ্লিশ্যন অফ ৰিকুৱেষ্ট, মানে তোমালোকৰ এইটো ফাইলটো ছাবমিট কৰিব লাগিব, ৰিকুৱেষ্টৰ কাৰণে পঠাই দিব লাগিব। তোমালোকৰ যিটো আধাৰ কাৰ্ড অফিচ আছে, সেই আধাৰ কাৰ্ড অফিচত তোমালোকৰ এপ্লিকেশ্যনখন যোৱাৰ পিছত সিহঁতে ভেৰিফিকেশ্যন কৰাৰ পিছত যদি চবখিনি ঠিক ঠাকে থাকে তেতিয়াহ'লে তোমালোকৰ আধাৰ কাৰ্ডখন বা আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰখন আপডেট হৈ যাব। ইয়াৰ পিছত তোমালোকৰ এটা নেক্সট কন্টিনিউ অপশ্যন আছে, তাতে তোমালোকে ক্লিক কৰি দিয়া। ইয়াতে ক্লিক কৰাৰ পাছত তোমালোকৰ যিটো কাৰেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই নাম্বাৰটো তোমালোকৰ ইয়াতে দেখুৱাই আছে। তাৰপিছত তোমালোকৰ নিউ নাম্বাৰ যিটো তুমি দিবলৈ বিচৰা সেই নিউ নাম্বাৰটো তুমি ইয়াতে দিব পাৰা। মানে তোমালোকৰ যিটো নতুন নাম্বাৰ আছে সেই নতুন নাম্বাৰ বা তুমি এতিয়া যিটো নম্বৰ চলাই আছা সেই নম্বৰটো ইয়াতে বহাই দিব লাগিব। মানে তোমালোকে আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আপডেট কৰিবলৈ বিচাৰি আছা বা নতুন চিম কাৰ্ড এটা বনাইছা বা সেইটো নাম্বাৰ দিব বিচাৰিছা, তেতিয়াহ'লে নিউ মোবাইল নাম্বাৰ আছে তাতে তোমালোকে নাম্বাৰটো বহাই ল'বা। তাৰপিছত তোমালোকৰ এটা চেণ্ড অ'টিপি আছে, অ'টিপি বুলি এটা অপশ্যন আছে, তাতে অ'টিপি তোমাৰ যাব, তাতে তুমি ইয়াতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকৰ 6 ডিজিটৰ এটা অ'টিপি যাব, সেই অ'টিপিটো ইয়াতে তোমালোকৰ বহাই ল'ব লাগিব। তাৰপিছত তোমালোকৰ ভেৰিফাই বুলি এটা অপশ্যন আছে, তাতে তোমালোকৰ ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ নিউ নাম্বাৰ অ'টিপি ভেৰিফাইড হৈ গৈছে। মানে তোমালোকৰ যিটো নতুন নাম্বাৰ দিছা সেই নাম্বাৰটো তোমালোকৰ ইয়াতে ভেৰিফাই হৈ গৈছে। তাৰপিছত তোমালোকৰ আকৌ ফেচ অথেন্টিকেশ্যন কৰিবলৈ দিব। তোমালোকে ইয়াতে ফেচ অথেন্টিকেশ্যন তোমালোকে বা ফেচ ৰেকগনাইজেশ্যন তোমালোকে ইয়াতে কৰি ল'বা। ফেচ ৰেকগনাইজেশ্যন কৰাৰ লগে লগে তোমালোকৰ যেনেকুৱা মই অলপ আগতে তোমালোকৰ সন্মুখত ফেচ ৰেকগনাইজেশ্যন কৰি দেখুৱালো, সেয়েহে তোমালোকে সেই তেনেকুৱাই কৰি বা সেই আগৰ নিচিনাকৈ তোমালোকৰ ফেচ অথেন্টিকেশ্যন বা ফেচ ৰেকগনাইজেশ্যন তোমালোকে ইয়াতে কৰি ল'বা। ফেচ ৰেকগনাইজেশ্যন কৰি লোৱাৰ পিছত তোমালোকৰ নেক্সট বা লাষ্ট তোমালোকৰ এটা অপশ্যন আহিব পেমেন্ট ভেৰিফাই। তোমালোকে তাত পেমেন্ট ভেৰিফাই কৰি দিবা। পেমেন্ট ভেৰিফাই কৰাৰ পিছত তোমালোকৰ এপ্লিকেশ্যনখন ছাবমিট হৈ যাব। মানে তোমালোকৰ এপ্লিকেশ্যনখন আধাৰ কাৰ্ডৰ অফিচত তোমালোকৰ গুচি যাব। তাৰপিছত তোমালোকৰ 1 মাহৰ ভিতৰত সকলো কাম কাজখিনি কমপ্লিট হৈ যাব। কমপ্লিট হোৱাৰ পিছত তোমালোকৰ মোবাইলত বা তোমালোকৰ নতুন যিটো নাম্বাৰ আছে সেই নাম্বাৰত তোমালোকৰ মেছেজ আহিব ভেৰিফিকেশ্যন চাকচেছফুল। মানে তোমালোকৰ মোবাইল নাম্বাৰ আপডেট বুলি লিখা আহিব তাতে, আৰু তোমালোকৰ মোবাইল নাম্বাৰটো আপডেট হৈ যাব। যদি তোমাৰ মনত কিবা প্ৰশ্ন থাকে বা তুমি যদি কিবা জানিবলৈ বিচৰা বা যদি তুমি নোৱাৰা, তেতিয়াহ'লে আমাৰ ভিডিঅ'ৰ কমেন্টত এটা কমেন্ট কৰি দিবা। আমি তোমাক চলিউশ্যন কৰি দিম বা তোমালোকৰ মোবাইল নাম্বাৰটো আপডেট কৰি দিম বা চেঞ্জ কৰি দিম। যদি তোমাৰ মনত কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে তুমি ইয়াতে সুধিব পাৰা।